अऊज़ुबिल्लाहि मिनश्शैतानिर्रजीम बिस्मिल्लाहिर्रहमानिर्रहीम सल्लल्लाहु अला मुहम्मद सल्लल्लाहु अलैहि वसल्लम। हज़रत सुलेमान अलैहिस सलाम अल्लाहर नबी আছিল আৰু তেওঁক আল্লাহ ৰাব্বুল ইজ্জতে নবীও বনাইছিল আৰু तमाम দুনিয়াৰ বাদশাহী তেওঁক আতা কৰি দিছিল। তেওঁ तमाम দুনিয়াৰ ৰজা বনাই দিছিল আৰু তেওঁ এনেকুৱা ৰজা আছিল যে মানুহৰ মাথাৰ ওপৰত তেওঁ ৰজা নহয়। বাকি দুনিয়াত যিমান আছে সব ৰজাবিলাক মানুহৰ মাথাৰ ওপৰত ৰজা, মানুহৰ ওপৰতহে ৰজা। যাক পইচা দিব তেওঁ সেই ৰজাৰ কথা মানিব, নহলে ৰজাৰ কথা কোনো নামানে। কিন্তু হযরত সুলেমান আলাইহিস সালাম আল্লাহ রাব্বুল ইজ্জতে এনেকুৱা ৰজা বনাইছিল যে মানুহৰ तमाम মখলুকাতৰ ওপৰত তেওঁ ৰজা আছিল। যে চৰাই চিৰিকটি হওক, জীৱ-জন্তু হওক, জিন হওক, হাৱা হওক, পানী হওক, সবৰ ওপৰত হযরত সুলেমান আলাইহিস সালামৰ হুকুম চলিছিল। গতিকে তেওঁ যেতিয়া দৰবাৰ বহিছিল, যিখন যত বহি তেওঁ বিচাৰ কৰে, সেই দৰবাৰত অকল মানুহ নহয়, জিনো আহি পিনি সেই দৰবাৰত উপস্থিত আছিল। চৰাই চিৰিকটি বাকি যিমান যি আছে সব আহি পিনি সেই তাত উপস্থিত আছিল। গতিকে হযরত সুলেমান আলাইহিস সালামে যেতিয়া এদিন দৰবাৰত বহিলে, তেওঁ চকু ফুৰালে এটা চৰাই নাই। সেই চৰাইটোৰ নাম যেটো তাফসিৰত আহিছে এইটো হুদহুদ চৰাই। গতিকে হযরত সুলেমান আলাইহিস সালামে দেখিলে যে মই হুদহুদ চৰাইটোক ইয়াত দেখা নাই, আৰু আগৰ দুদিন মই চাইছো যে ইয়াত এই দৰবাৰৰ হুদহুদ চৰাই নাই। গতিকে তেওঁ ক'লে যে যদি যেতিয়া হুদহুদ চৰাইটো আহিব, তেতিয়া যদি সি কিবা এটা ভাল খবৰ লৈ আনিব নোৱাৰে, তেতিয়া হলে তাক মই সাজা দিম যে 3 দিন কিয় হি দৰবাৰ মিছ কৰিছে, কিয় আহা। বেলেগ দিনা যেতিয়া হুদহুদ চৰাই আহি পালে তেতিয়া হযরত সুলেমান আলাইহিস সালামে সুধিলে যে তুমি ইমান দিন ক'ত আছিলা, কিয় দৰবাৰ মিছ কৰিছা, তুমি কিয় আহা নাই। তেতিয়া হুদহুদ চৰাইটোৱে ক'লে যে মই এটা খবৰ আনিছো আপোনাৰ কাৰণে। বলে কি কোৱা, সেই খবৰটো যদি ভাল হয় তুমি বাচিলা, নহলে তুমি সাজা পাবা। ইয়াৰ ইমান কিলোমিটাৰ দূৰত এখন ৰাজ্য আছে, আৰু সেই ৰাজ্যখনৰ যিজনী ৰাণী মই দেখিছো যে সেই ৰাণীজনীক বাকি সবে পূজা কৰে, মানে সবে সিজদা কৰে বা যিকোনো হিহঁতৰ নিয়ম আছে, বাকি সবে পূজা কৰে। তেতিয়া হযরত সুলেমান আলাইহিস সালামে ক'লে যে মই এখন চিঠি লিখি দিছো। চিঠি এখন লিখি সেই হুদহুদ চৰাইটো হাতত দি দিলে। চিঠিখনত লিখিলে যে তোমালোকৰ যিটো নিয়ম আছিল সেই নিয়মটো বাদ দিয়া, আৰু মই আল্লাহৰ নবী তোমালোকৰ ওচৰত পয়গাম পঠাইছো যে তোমালোকে ইছলাম ধৰ্ম গ্ৰহণ কৰি লোৱা, আৰু যদি ইছলাম ধৰ্ম গ্ৰহণ কৰি নোলোৱা তেতিয়া হলে তোমালোকে মোৰ লগত যুদ্ধ কৰাৰ কাৰণে সাজু হৈ যোৱা। সেই হুদহুদ চৰাইটোক সেই চিঠিখন দি দিলে, গৈ পিনি ক'লে যে তুমি য'ত দেখিছিলা তাত গৈ পিনি এই চিঠিখন দি দিয়া। যেতিয়া হুদহুদ চৰাইটোৱে গৈ পিনি সেই চিঠিখন তাত দি দিলেগে, তাৰ যিবিলাক দৰবান আছিল, এতিয়া তাফসিৰত আহিছে যে সেই ৰাণীজনীৰ নাম আছিল মালিকায়ে বিলকিছ। মালিকা বিলকিছৰ দৰবাৰত যেতিয়া সেই চিঠিখন পঢ়ি দিয়া হ'ল, তেতিয়া মালিকা বিলকিছ এজনী ভাল চিন্তা কৰিব পৰা ৰাণী আছিল। এনেকুৱা নহয় যে খঙত উঠি পিনি পুতুকে কিবা এটা ডিসিশন লৈ ল'ব, এনেকুৱা নহয়। গতিকে যিমান দৰবাৰৰ অভিজ্ঞতা থকা মানুহবিলাক আছিল, ৰজা মন্ত্ৰী হওক বা সৈন্য সামন্তৰ হওক বা যিমান অভিজ্ঞতা থকা মানুহ আছিল, সবকে মাতি পিনি সেই চিঠিখনৰ কথা সুধি ক'লে যে ইয়াৰ বিষয়ে তোমালোকে কি পৰামৰ্শ দিয়া, কি কৰিলে ভাল। তেতিয়া বাকিবিলাকে ক'লে যে আমি যুদ্ধৰ কাৰণে সাজু আছো, যদি আপুনি কয় যুদ্ধ কৰিব লাগে আমি যুদ্ধৰ কাৰণে সাজু আছো, আপুনি চিন্তা কৰিব নালাগে, আমি হিহঁতৰ লগত যুদ্ধ কৰিম, আমাৰ আৰ্মি আছে, হেৰি আছে, বাকি সব কথা ক'লে। কিন্তু মালিকা বিলকিছে বহুত চিন্তা কৰি পিনি কথা ক'লে যে এইটো হুদহুদ চৰাইটোৱে যিহেতু যাৰ হুকুম মানিছে, সেইজন ৰজাও কম ৰজা হ'ব নালাগিব। গতিকে ক'লে মই তেওঁক পৰীক্ষা এটা কৰি চাম, এপিচ এটা মই ইয়াৰ পৰা মানুহ পঠাম, মানে দূত হিচাপে মই এটা মানুহ পঠাম, তাৰ হাতত এপিচ ইটা, সোণৰ ইটা দি পঠাম, আৰু সেই সোণৰ ইটাটো যদি তেওঁ কবুল কৰে আৰু তেওঁ তাৰ পৰা কি দেখি পিনি সেই মানুহজনে দেখি আহি পিনি কি কয় আমি চাওঁ, তেতিয়া এজন দূত তেওঁক পঠাই দিলে। 3 মাহ যাওঁতে ৰাস্তা আৰু 3 মাহ অহাৰ ৰাস্তা, ইমান দূৰত হযরত সুলেমান আলাইহিস সালামৰ দৰবাৰ আছিল। গতিকে সেই দূতজন গৈ যেতিয়া পালেগে, যেতিয়া পাবলৈ হৈছে, হযরত সুলেমান আলাইহিস সালামে গম পাই গল যে তেওঁ হাতত ইটা লৈ আহিছে, এপিচ সোণৰ ইটা লৈ আহিছে। গতিকে হযরত সুলেমান আলাইহিস সালামে নিজৰ দৰবাৰীবিলাকক হুকুম দি দিলে যে যিমান আছিলে মানুহ, যে খুব সোনকালে কম দিনৰ ভিতৰত ইয়াত যিমান মোৰ দৰবাৰ আছে, দৰবাৰৰ সন্মুখত যিটো ৰাস্তা আছে, ৰাস্তাত সোণৰ ইটা দি পিনি সেই ৰাস্তাটো বনাই দিয়া হৈ যাওক। সোণৰ ইটা দি সেই ৰাস্তাটো বনাই দিয়া হৈ গ'ল। যেতিয়া সেই দূতজন আহি পালেহি, তেওঁ হাতত 1 পিচ মাত্ৰ সোণৰ ইটা আছিলে। ইয়াত যেতিয়া আহি দেখা পালে যিমান
ৰাস্তাটো গোটেই ৰাস্তাটো সোণৰ ইটা, তাত কিমান হাজাৰ হাজাৰ সোণৰ ইটা আছে ঠিকনা নাই। তেওঁ মনতে নিজে ভাবিলে যে মই 1 পিচ মাত্ৰ সোণৰ ইটা লৈ আহিছোঁ, ইয়াৰ কি মূল্য হ'ব ইয়াত। আৰু তেওঁলোকৰ কাৰণে সোণৰ ইটাৰ মূল্য কি যে ভৰিৰ তলত পাৰি থৈছে। আমিতো একদম কাপোৰেদি ধুনীয়াকৈ মেৰিয়াই ধুনীয়াকৈ আনিছে যে বহুত এটা মূল্যৱান বস্তু আনিছোঁ, কিন্তু এওঁলোকৰ কাৰণে সোণৰ ইটা মূল্য ইমানেই যে ভৰিৰ তলত পাৰি থৈছে। তথাপিও ৰাণীৰ হুকুম, তেওঁ হজৰত চুলেমান আলাইহিছ সালামক এই সোণৰ ইটা পিচ দিলে। হজৰত চুলেমানে ক'লে যে তোমালোকৰ সোণৰ ইটাৰ মোৰ কোনো দৰকাৰ নাই, মই এখন চিঠি দিছিলোঁ, সেই চিঠিখনৰ মতে যদি ইছলাম ধৰ্ম গ্ৰহণ কৰিব আছে গ্ৰহণ কৰিব দিয়া, নহ'লে আমি লস্কৰ লৈ গৈ আছোঁ, তোমালোকে যুদ্ধৰ কাৰণে প্ৰস্তুত হৈ যোৱা। যেতিয়া সেই দুজন ঘূৰি গ'ল, ঘূৰি গৈ পিনি চব কথাখিনি ক'লে যে এপিচ আমি মাত্ৰ সোণৰ ইটা লৈছোঁ, সিহঁতৰ তাত সোণৰ ইটা অৱস্থা এনেকুৱা যে ভৰিৰ তলত হাজাৰ হাজাৰ সোণৰ ইটা পৰি আছে, আমাৰ সোণৰ ইটা সিহঁতৰ কাৰণে কোনো মূল্য নাই। মালিকা বিলকিছে তেতিয়া চিন্তা কৰিলে এই কথাটো যে নাই, তেওঁ কোনো সাধাৰণ মানুহ নহয়, সাধাৰণ ৰজা নহয়, তেওঁ চাগে সঁচা আল্লাহৰ নবীয়ে হয়। গতিকে তেওঁ ক'লে, তেওঁ পৈগাম পঠালে যে মই নিজে গৈ আছোঁ, গৈ পিনি তেওঁলোকৰ কথা পাতি যি হয় তেওঁৰ বিষয়ে আলোচনা কৰিম, কিন্তু যুদ্ধ কৰাটো মই মানি নলওঁ।